নমস্কাৰ, আশা কৰিছোঁ আপোনালোক ভালে আছে। আৰু যদি আপোনালোকৰ সন্তান আছে আৰু তেওঁলোকে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকৰ কাৰণে আজিৰ এই কথাখিনি প্ৰযোজ্য হ'ব। কথাটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীত নামভৰ্তি কৰিব লাগে বা কৰিবলৈ আপোনালোকে হয়তো ইতিমধ্যে আপোনালোকৰ যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু কথাটো হ'ল কি, যেতিয়া একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকল যিকোনো ষ্ট্ৰীমতে নহওক কিয়, যেতিয়া একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰে, তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক এটা বিশেষ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন বা নামভৰ্তি কৰিব লাগে আৰু সেই পৰ্টেলটোৰ নাম হৈছে দৰ্পণ পৰ্টেল। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিম, আজি কিছুদিনৰ পূৰ্বে এখন বাতৰি কাকতত এই সম্পৰ্কে এটা বাতৰি প্ৰচাৰ হৈছিল। এইটোৱে আছিল বাতৰি আৰু এনেকৈ বাতৰিটোত হেডলাইন হিচাপে এই কথাখিনি কৈছিলে। দৰ্পণ পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ যি নামভৰ্তি বা ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈছে, অৰ্থাৎ 13 মে'ৰ পৰা আৰম্ভ হৈছে আৰু অন্তিম তাৰিখ হ'ল 20 মে', অৰ্থাৎ 20 মে'ৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীক দৰ্পণ পৰ্টেলত বিদ্যালয়ে ৰেজিষ্ট্ৰেশ্যনৰ কাম সম্পূৰ্ণ কৰিব লাগিব বা নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা কথা অতি গুৰুত্বপূৰ্ণ যে এই যি দৰ্পণ পৰ্টেলৰ যি অন্তিম সময়সীমা 20 তাৰিখ বা 20 মে' বুলি নিৰ্ধাৰণ কৰি দিছে, তাৰ পৰৱৰ্তী পৰ্যায়ত কোনো ধৰণৰ আবেদন গ্ৰহণ কৰা নহ'ব, অৰ্থাৎ অফলাইনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যি নামভৰ্তি প্ৰক্ৰিয়া দৰ্পণ পৰ্টেলত কৰিব নোৱাৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ উপৰিও আৰু এটা কথা উল্লেখ কৰিছে যে 23 মে'ৰ ভিতৰত বিদ্যালয়বিলাকে দৰ্পণ পৰ্টেলত ছাত্ৰ ছাত্ৰীৰ যি নামভৰ্তিৰ যি প্ৰক্ৰিয়াৰ সম্পৰ্কে বিভাগক যি ৰিপৰ্ট বা যি তথ্য সেই তথ্য দাখিল কৰিব লাগিব বুলিও কোৱা হৈছে। আৰু এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিম যে ছাত্ৰ ছাত্ৰীসকলে অফিচিয়েল যি ৱেবছাইট www.ahscc.assam.gov.in লগতে দৰ্পণ ahscc.online.in ৱেব যি চাইট, অফিচিয়েল যি ৱেবছাইটত গৈ এই সম্পৰ্কে জানিব পাৰিব বা সকলোখিনি চাব পাৰিব। গতিকে এইখিনি আছিল কথা। আৰু পুনৰবাৰ ক'ব খুজিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে 20 মে'ৰ ভিতৰত তেওঁলোকৰ আবেদনত দাখিল কৰিব পাৰিব দৰ্পণ পৰ্টেলত, আৰু বিদ্যালয়ে 23 মে'ৰ ভিতৰত ইয়াৰ ৰিপৰ্ট বিভাগলৈ প্ৰেৰণ কৰিব লাগিব। মই পুনৰবাৰ এইখিনিতে উল্লেখ কৰিব খুজিম, যদি আপোনালোকৰ সন্তান আছে, যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু একাদশ শ্ৰেণীত নামভৰ্তি কৰিব বিচাৰিছে, যিকোনো ষ্ট্ৰীমতে নহওক কিয়, সেই ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত তেওঁলোকৰ যি নামভৰ্তি প্ৰক্ৰিয়া 20 মে'ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আচলতে অকণমান আপোনালোকক ক'বলৈ প্ৰয়াস কৰিলোঁ। গতিকে সকলো ভালে থাকিব। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি সামৰিছোঁ। নমস্কাৰ, টেক কেয়াৰ।